Welcome back to my YouTube channel. So আজি guys আপোনালোকৰ আগত মই অসম পুলিচত অহা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। প্ৰথম কুৱেশ্যন, নামঘোষা কোনে লিখিছিল? মাধৱদেৱে 2016 চনত আহিছিলে আসাম পুলিচ ৱেবছাইট আৰু ABUB। ছেকেণ্ড, আহোমৰ অন্তিমখন ৰাজধানী কি আছিলে? যোৰহাট। ঠিক আছে। তাৰপিছত অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিলে? অসম সাহিত্য সভা 1917 চনত। অসমৰ মাটিকালি কিমান? 4 নম্বৰ কুৱেশ্যন, 782103 স্কোৱাৰ কিলোমিটাৰ। 5 নম্বৰ কুৱেশ্যন, শৰাইঘাটৰ ৰণ কেতিয়া হৈছিলে? শৰাইঘাটৰ ৰণ 1671। প্ৰথম আহোমৰ ৰজা কোন আছিলে? চুকাফা। 7 নম্বৰ কুৱেশ্যন, আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ? মিচিং। কাৰ? মিচিংসকলৰ। আলি আই লৃগাং মিচিংসকলৰ উৎসৱ। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে? 1526। দ্বিতীয় তৃতীয় যুদ্ধ কেতিয়া হৈছিলে মোক আপোনালোকে কমেণ্টত জনাব। ইম্পৰ্টেণ্ট আহি থকা কুৱেশ্যন। ইয়াণ্ডাবুৰ চুক্তি কেতিয়া হৈছিলে? ইয়াণ্ডাবুৰ চুক্তি হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰী। তাৰপিছত ভাৰত পাকিস্তানৰ মাজৰ লাইনটোক কি নামেৰে জনা যায়? ৰেড ক্লিফ লাইন। ভাৰত আৰু চীনৰ মাজত থকা লাইনডালক কি নামেৰে জনা যায়? কমেণ্ট কৰি জনাব আপোনালোকে। আৰু ছেকেণ্ড পাৰ্ট আহি আছে, আপোনালোকে অলপ সময় ৱেইট কৰিব। ইম্পৰ্টেণ্ট আকৌ 10টা কুৱেশ্যন লৈ আহিম। ইমানতে এৰিছোঁ। থেংক ইউ।